হেল্ল' ষ্টুডেণ্টছ তো আমাৰ যদি এইচ এছ ছেকেণ্ড ইয়েৰৰ ইংলিছৰ কথা কওঁ তাতে ভিষ্টাছ নামৰ তোমালোকে পাইছা ছাপ্লিমেণ্টাৰী এখন তো তাৰ পৰা আহে 15 মাৰ্কছ তো এইবাৰ এইচ এছ 2024ত এই ভিষ্টাছৰ পৰা কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে বা কোনটো কোনটো চেপ্টাৰৰ পৰা আহিব পাৰে আমি গোটেইখিনি কথা ডিছকাছ কৰিম আজিৰ ভিডিঅ'টোত কি কমন হ'ব এইবাৰ বাবে এই গোটেইখিনি কথা ডিছকাছ কৰিম তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো ডিছকাছ কৰাৰ আগতে প্ৰথমতে চাই লৈছোঁ আমি চিলেবাছটো তো চিলেবাছটো এনেধৰণৰ ইয়াৰ পৰা গোটেইখিনি চেপ্টাৰ নালাগে আমাৰ 5টা চেপ্টাৰ লাগিব দ্য টাইগাৰ কিং দ্য এনিমি অন দ্য ফেচ অফ ইট মেমৰিজ অফ চাইল্ডহুড মাঘ বিহু আৰু মাঘৰ দুমাহী তো ইয়াতে টোটেল মাৰ্কছ কিমান আহিব 15 মাৰ্কছ আহিব আৰু ইয়াতে এটা আহিব 7 মাৰ্কছৰ আৰু 4টা আহিব 2 মাৰ্কছৰ এতিয়া প্ৰব্লেমটো আমাৰ হৈছে যে আমি 2 মাৰ্কছৰখিনি আমাৰ হৈ যায় সোনকালে হৈ যায় 2 মাৰ্কছৰখিনি কিন্তু 7 মাৰ্কছৰ ইমান লং কুৱেশ্যন আনচাৰ কৰোঁতে ছাত্ৰ ছাত্ৰীসকলে এটা প্ৰব্লেম পাইছে আৰু যিহেতু টাইম কম আছে গতিকে সেইখিনি কথা ডিছকাছ কৰিম প্ৰথমতে যে 7 মাৰ্কছৰ ক'ৰ পৰা কমন পৰিব পাৰে এইবাৰ তো সেইকাৰণে আমি যাব লাগিব লাষ্ট ইয়েৰৰ আমাৰ কুৱেশ্যন পেপাৰখন তো সেই কুৱেশ্যন পেপাৰত কি আহিছিল লাষ্ট ইয়েৰ সেইখিনি আমি চাওঁ আহা তো ইয়াতে আমি যদি চাওঁ ইয়াতে 7 মাৰ্কছৰ প্ৰথম ডিছকাছ কৰিছোঁ তো চোৱা ইয়াতে ৰাইট এ কেৰেক্টাৰ স্কেচ অফ আইডাৰ টাইগাৰ কিং অৰ জেৰী তো ইয়াতে আমি কি গম পালোঁ 7 মাৰ্কছৰ প্ৰথম যোনটো কুৱেশ্যন আছিলে ইয়াতে দুটা মানে প্ৰথমটো ইয়াতে দিছিলে অপশ্যন যে হয়তো টাইগাৰ কিঙৰ কেৰেক্টাৰ বিষয়ে আলোচনা কৰিব দিছে বা ডেৰীৰ কেৰেক্টাৰ বিষয়ে আলোচনা কৰিব দিছে গতিকে ইয়াৰ পৰা কি গম পালোঁ যে এইটো টাইগাৰ কিঙৰ চেপ্টাৰৰ পৰা আহিছিলে আৰু ডেয়াৰীটো হৈছে অন দ্য ফেচ অফ ইট তাৰ পৰা আহিছিলে তাৰপিছত বি নম্বৰ দিছিলে চোৱা হাউ ডিড জিতকালা ফিল অন দ্য ফাৰ্ষ্ট ডে ইন দ্য লেণ্ড অফ আপেল হোৱাট ডিড শ্বি ডু এস্কেপ দ্য ডিড তো ইয়াতে চোৱা এইটো ক'ৰ পৰা আহিছিলে তো এইটো আহিছিলে মেমৰিজ অফ চাইল্ডহুডৰ পৰা আহিছিলে তো এতিয়া আমি যদি চাওঁ লাষ্ট টাইম 7 মাৰ্কছৰ তেতিয়াহ'লে ক'ৰ পৰা আহিছিলে সেইখিনি যদি আমি চাওঁ তো আমি কুৱেশ্যন পেপাৰখন চাই পেলাই আমি গম পালোঁ যে টাইগাৰ কিং পাছত অন দ্য ফেচ অফ ইট মেমৰিজ অফ চাইল্ডহুডৰ পৰা আহি গৈছে গতিকে এইবাৰ কমন কি হ'ব পাৰে এইবাৰ কমন হ'ব পাৰে দ্য এনিমি মাঘ বিহু আৰু মাঘৰ দুমাহী গতিকে তোমালোকে যদি 7 মাৰ্কছৰ অসুবিধা পাইছা গোটেইখিনি পঢ়িবলৈ তোমালোকে দুটা চেপ্টাৰ পঢ়িবা মাঘৰ বিহু আৰু মাঘৰ দুমাহী আৰু দ্য এনিমিৰ 7 মাৰ্কছৰ যোনকেইটা আছে সেইকেইটা পঢ়িলেই হ'ব কাৰণ বাকীকেইটা যিহেতু যোৱা বছৰ লাষ্ট ইয়েৰ আহি গৈছে সেইকেইটা ৰিপিট হ'ব নোহোৱা নহয় কিন্তু এই দুটা চেপ্টাৰ আহিবই এই দুটা চেপ্টাৰ অহাৰ সম্ভাৱনাটো বেছি আছে কাৰণ যোৱা বছৰ যিহেতু অহা নাই গতিকে এইটো বছৰ আহিবই আৰু মাঘ বিহু আৰু মাঘৰ বিহুৱাহীটোতো আহিবই লাগে এইবাৰ তথাপি ভালকৈ চাই ল'বা দ্য এনিমিটো অলপ চাই ল'বা তোমালোকে তাৰপিছত এতিয়া আমি যদি 2 মাৰ্কছলৈ আহোঁ 2 মাৰ্কছৰ কেনেধৰণৰ কুৱেশ্যন আহে এইটোৰ পৰা চাই ল'ব লাগিব তো ইয়াতে আমি যদি 2 মাৰ্কছৰ চাওঁ 60 নম্বৰ চাব পৰা 2 মাৰ্কছৰ 4টা আহে তো ইয়াতে আমি ডিফাইন দুমাহী মাঘ ইয়াতে কাছাৰীজ অবজাৰ্ভ দ্য ৰিচুৱেল মাঘ বিহু ৱাই ৱেৰ দেয়াৰ ন' কাৰ্টেইন ইন দ্য লেম্পছ হাউচ টাইগাৰ কিং তো ইয়াতে গোটেইখিনি ক'বলৈ গ'লে ইয়াতে চোৱা ইয়াতে গোটেইখিনি তোমালোকৰ যোন 5টা চেপ্টাৰ আছে 5টা চেপ্টাৰৰ পৰা ইয়াত আহে ইয়াতে যিকোনো 4টা চেপ্টাৰ কৰিব দিয়ে মানে যিকোনো ইয়াতে অপশ্যনকেইটা দিছে চোৱা 7টা কুৱেশ্যন দিছে তাৰপৰা মাত্ৰ 4টা কৰিব লাগে তো ইয়াৰ পৰা আমি কি গম পালোঁ যে আমাৰ 5টা চেপ্টাৰৰ পৰা কি আহে 2 মাৰ্কছৰ কুৱেশ্যন আহে আৰু যিহেতু আমাৰ যিকোনো 4টা কৰিব লাগে গতিকে আমি ইয়াতে 5টা চেপ্টাৰ নকৰিলেও আমি যদি 2 মাৰ্কছৰ বাবে আমি 4টা চেপ্টাৰ পঢ়োঁ 4টা চেপ্টাৰৰ পৰা 2 মাৰ্কছৰখিনি চাওঁ তথাপি কিন্তু আমাৰ হৈ যায় কিন্তু যদিহে তোমালোকৰ টাইম আছে হাতত তোমালোকে 5টা চেপ্টাৰ চাই যাবা 2 মাৰ্কছৰ গোটেইখিনি চাই যাবা আৰু যদি টাইম নাই তোমালোকে ইয়াৰ পৰা যিকোনো এটা চেপ্টাৰ স্কিপ কৰিব পাৰা 2 মাৰ্কছৰ কাৰণে এতিয়া গোটেইখিনি ক'বলৈ গ'লে একেলগে যে আমি 7 মাৰ্কছৰ যদি আমি তোমালোকে পঢ়া তোমালোকে দ্য এনিমি আৰু মাঘ বিহু আৰু মাঘৰ দুমাহী পঢ়িলেই হ'ল আৰু 2 মাৰ্কছৰ কাৰণে তোমালোকে ইয়াতে 5টা চেপ্টাৰ আছে যিকোনো 4টা চেপ্টাৰ পঢ়িলেই হ'ল তোমালোকৰ হৈ যাব তো এইখিনি আছিলে আশা কৰিছোঁ তোমালোকৰ ভিডিঅ'টো বুজি পাইছা আৰু তোমালোকে এইদৰে প্ৰস্তুতি কৰিলে মই ভাবোঁ যে ইয়াতে 15 মাৰ্কছ যি আহিব সেই 15 মাৰ্কছে তোমালোকে পাবলৈ সক্ষম হ'বা তেন্তে আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ আৰু ইয়াতে এটা কথা যে তোমালোকৰ যদি টেষ্ট পেপাৰ তোমালোকে ল'ব বিচাৰিছা আমাৰ ইয়াতে এপ আছে তো এপত তোমালোকে টেষ্ট পেপাৰ পাই যাবা নোটছ ছেকশ্যনত গ'লে হ'ল এপৰ তাতে তোমালোকৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ বা বিভিন্ন স্কুলৰ বা কলেজৰ টেষ্ট পেপাৰ দিয়া হৈ আছে তোমালোকে নোটছ ছেকশ্যনত গৈ পেলাই তাত তোমালোকে বাই কৰিব পাৰিবা মাত্ৰ 29 ৰুপিজত তেন্তে আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কিপ ৱাচিং কেলাৰ